So good morning guys, কি খবৰ আশা কৰিছো ভাল সকলোৰে তো আছো বৰ্তমান ঘৰতে বহুত বেছি মানুহে কৈ আছিল আমাক এটা হোম টুৰ লাগে তো একচুয়ালি সব যেতিয়া আমি নতুনকৈ কিবা সোশ্যাল মিডিয়াত ভিডিও বনাবলৈ লওঁ তেতিয়া বহুত মানে হোম টুৰ দিয়ে ময়ো দিছিলো আগত কিন্তু এতিয়া মানে কি হয় বহুতখিনি মানে জানে যে আমি নতুনকৈ আমাৰ যেটো কিচেন হয় কিচেনটো আমি বনাই আছিলো তো বনাই থকা পিছত মানে কি হয় বহুত মানে কয় যে নতুনকৈ আৰু এটা হোম টুৰ লাগে আৰু একচুয়ালি মই দিমকে ভাবি আছিলো কিন্তু ফাইনালি হে দিনটো আহিছে আৰু আজি দি দিও বলো সব মানুহৰ সপোন এটা থাকে ঘৰটো ভালকৈ বনোৱা আৰু মানুহক দেখাবৰ কাৰণে নহয় নিজে থাকি মেলি খাবলৈ মেলিবলৈ আৰু বনাইছো আৰু মোটামুটি যিমানখিনি পাৰো শক্তি চাই ভক্তি বহুত বেছি টকা পইচা থকা মানুহ নহয় আমি দিওক কিন্তু আগত যেটো কন্ডিশনত আছিল অকনমান হলো ধক কিবা এটা হৈছে এই আপোনালোকৰ কৃপা ফেসবুক মই তাকে বলো আজি আপোনালোকক ফুলমুলকে ফুল ৰিভিউ এটা দিও ৰিভিউ মানে কি হয় গাড়ী ৰিভিউ দিও না একচুয়ালি তো আজি আপোনালোকক ঘৰটো আমি কেনেকুৱা ধৰণে বনালো কিমান টকা খৰচা হ'ল গোটেইখিনি এটো যে জনাবলৈ চেষ্টাটো কৰিম তো একদম আগফালৰ পৰা হবে বলক বাকি আমাৰ কিচেনটো ভালকৈ দেখাম কত কিমান কি খৰচা কৰিলে কিনি দেখাই আছো প্ৰথমতে আগফালৰ পৰা বলক মই পৰিবাৰটো গোটেই ৰাতিপুৱাই কাপোৰ ধুই এতিয়া মেলিবলৈ গৈছে বাৰু দেই আগতে প্ৰায় বনাইছিলো মই ব্লগিং যেতিয়া কৰিছিলো ধৰক ষ্টাৰ্টিং আমি কৰিছিলো হোম টুৰ মানে ষ্টাৰ্টিং যেতিয়া কৰিছিলো আমি অলপ ফ্যামিলি ব্লগো বনাইছিলো বাট আজিকালি খুব কম বনাও আমি এৰিয়াটো গম পাই আমাৰ ঘৰ বহুত বেছি মানুহে নাজানে অলপ আজি মোৰ বিষয়ে কৈ দিছো বহুত বেছি মানুহে নাজানে মানে মোৰ ঘৰ ক'ত বহুত বেছি মানুহে সুধে আৰু মোৰ নাম কি বহুত মানে মোক জীৱন জিন্দাবাদ বুলি ভাবে মানে মোৰ নামটো জীৱন বুলি ভাবে একচুয়ালি মোৰ নাম জীৱন নহয় মোৰ নাম গণেশ গগৈ হয় পেজটো নামে ৰাখিছো আমাৰ যেটো জিন্দেগী হয় লাইফ হয় জীৱন জিন্দাবাদ মানে কাম কৰি খাব লাগে আৰু হেয়াই জিন্দাবাদ বুলি মই ভাবো মোৰ হিচাপত আৰু মোৰ ঘৰ হল ডিব্ৰুগড় ডিস্ট্ৰিক্ট খুৱাং মৰাণ দুইটা এৰিয়া মাজতে পৰে হে নতুনকৈ যেটো এতিয়া 4 লেন বনি আছে গছপুৰীয়া 4 লেন তাৰ পৰা আপোনাৰ 4 কিলোমিটাৰ ভিতৰত বহুত বেছি মানুহে আমাৰ পৰা গাড়ী নিবলৈ আহেও ফোন কৰে বহুত মানে চাবলৈও আহে তেনেকে বহুত মানে নিবলৈও আহে তেনেকুৱা ধৰণে আৰু বাকি আমি এতিয়া স্টাৰ্ট কৰিছো আমাৰ ইফালৰ পৰা আৰু কি কৰিলো কিমান টকা খৰচা হ'ল এনে মই থুলমূল আইডিয়া এটা দিম আপোনালোকক আৰু নভাইব যে আমি সব পইচা এটা জায়গাৰ পৰাই পাইছো সব মিলাই মিলি আৰু গোটৰ পৰা ধাৰ লৈ আহিছে কিছুমান বেংকৰ পৰা কিছুমান আপোনাৰ ইউটিউবৰ পৰা পাইছো কিছুমান ফেসবুকৰ পৰা এই গাড়ীও দুই এখন বিকি 2 টকা কেতিয়াবা পাওঁ হেকিনেও সব ফালে দিবও লাগে আনিবও লাগে হে আৰু তেনেকুৱা ধৰণৰ আপডেট দি আছো আৰু বাকি আপোনাৰ ষ্টাৰ্টিং আপোনাৰ কৰিছো আমাৰ এখন টিঙৰ গেট এখন লগাই দিছো আমি এখন স্লাইডিং গেট এখনত আপোনাৰ প্ৰায় 40-45 মান খৰচা হৈছিল গোটেইখন বনাওতে মিলতে খুঁটা সুটা ইত্যাদি কৰি একদম টাইলছলৈকে হিচাপটো দিছো হা আপোনালোকক বাকি এফালে ওয়ালখন আমি মাৰি দিছিলো কে ধুনিয়াকে মাৰিলো পিছফালে সেই ৰুমটো আমি নেক্সট টাইম বহাইছো আৰু ফ্ৰন্ট সাইডটো আমি গোটেই এই বহুত মানুহে কৈ আছিল আমি যেতিয়া ভিডিও ষ্টাৰ্টিং কৰিছিলো আজি 1.5 বছৰ 2 বছৰ আগত ভিডিও বনাই থাকোতে মানুহে কৈছিল আগফালৰটো অকমান ৰং চং মাৰি বনাবা বুলি কৈ আছিল আমি মানে একেবাৰে টাইলছে লগাই পেলালো আৰু এই টাইলছটো কি কাৰণে লগাই দিলো ফ্ৰন্ট সাইডৰ ধৰক পানী পৰি থাকে হেলুৱাই ধৰি থাকে বছৰে ৰং মাৰিবলৈ পুটিং মাৰিব লাগিব তো হেতু কাৰণে ভাবিলো টাইলছটো লগাই দিও একেবাৰে লাইফ টাইমৰ কাৰণে ৰং মাৰিব নালাগে ৰ'দ পৰিলে একো নহয় বৰষুণ দিলে একো নহয় এতিয়া হেলাই নধৰে ধৰক হে ওপৰ টাইলছটো আপোনাৰ অকনমান ডিজাইনটো বেলেগ হয় তলৰ টাইলছটো অলপ বেলেগ হয় বাকি আপোনাৰ একদম ফ্ৰন্ট সাইডৰ পৰা এনেকে ধৰণে বনালো হেফালে গোটেটো গ্ৰেজ হয় আমাৰ 8খন মান গাড়ী ৰাখিব পৰা এতিয়া বনাইছো কিন্তু বৰ্তমানৰ আমাৰ গাড়ীয়ে নাই 5খন মান গাড়ী আছে এখনটো বুক হৈ আছে এখন যাব 2-3 দিনৰ ভিতৰত বাকি হেতু সাইড গোটেটো গ্ৰেজ আৰু ইয়াত 8খন গাড়ী ৰাখিব পৰাকে বনাইছো বাকি ফ্ৰন্ট সাইডৰ পৰা লুকছটো ঘৰটো আমাৰ এনেকুৱা ধৰণে আমি বনাবলৈ চেষ্টা কৰিলো তামুল কিজোপা ফলে একদম ভিউটো খুব ধুনীয়া আহিছে আপোনালোকে নিজেও চাওক এটো গোটেটো টাইলছ লগালো এখিনি টাইলছতে প্ৰায় আপোনাৰ মানে লগাওতেটো বহুত বেছি পইচা লয় এনেকে খাৰা টাইলছটো 25 টকা নে 30 টকাকে লৈছিল ওপৰ টাইলছখিনি এনেকে লগাওতে আৰু সেইখিনি টাইলছতে বহুতখিনি পইচা গলগে আমাৰ ইয়াতে মানে প্ৰায় 50,000 মান আপোনাৰ টাইলছতে গলগে নেকি অল ফ্ৰন্ট সাইডটো ওপৰ মানে খাৰা টাইলছটো আৰু লগাওতে প্ৰায় 30-35 মান টকা বিল হ'ল এইখিনিত বাকি এনেকে ফ্ৰন্ট সাইডৰ লুকছটো আমাৰ এনেকুৱা ধৰণে বনালো আৰু ইনে আমি 2015 তে ষ্টাৰ্ট কৰিছিলো ঘৰটো আমি বনাবলৈ 2015 পৰা আজি আহি কিমান হৈ গল 2025 প্ৰায় 9 বছৰ মানৰ ভিতৰতে কমপ্লিট হৈছে নহল হয় কিন্তু আপোনালোকৰ হেয়া কৃপা বুলি ক'ব লাগিব অলপ ফেসবুকৰ পৰা পাওঁ মাজে ইউটিউবৰ পৰা পাওঁ তেনেকে কাম কৰি মেলি 2 টকা গোটাই মেলি আৰু এনেকে বনালো আৰু জেনটেন লোন চোন লৈ মেলি আৰু বাকি হেয়া হেতু সাইডৰ লুকছটো দেখা পালে পৰি গুড মৰ্নিং কৈ দিয়া একবাৰ বহুত দিন কোৱা নাই আমি ফ্যামিলি ব্লগিং বনোৱাই নাই তো বহুত দিনৰ মত পৰিকো দেখাইছো আপোনালোকক
বাকী আপোনাৰ ফ্ৰণ্ট ছাইডটো দেখাবলৈ গাইছে আপোনালোকে আৰু এইটো ৰুমত এনেকৈ আমি চিলিং লগাইছোঁ ওপৰত ফল চিলিং নহয় এইটো আপোনাৰ AC বৰ্ড নে কি চিলিং কয় নাজানো এইটো 2x2টো লগাইছোঁ কিন্তু ইয়াত আমি ডাউন লাইট দিয়া নাই অকল এনেকুৱা এটা টিউব লাইট দিছোঁ যিটো লাইটৰ পোহৰটো আপোনাৰ এনেকৈ ব্লু কালাৰ হয় ৰাতি দেখিবলৈ বৰ ধুনীয়াই হয় এইটো কালাৰ ব্লু নে কিবা এটা হয় আৰু ইমান কালাৰ মোৰ আইডিয়া নাই বাকী ফ্ৰণ্ট তলত এনেকুৱা টাইলছটো লগাইছোঁ এইটো চাইড এইটো হ'ল আপোনাৰ বাহিৰৰ ৰুমটো আৰু এইকেইদিন গৰম বহুত বেছি পৰিছে গাইছ অৱস্থা বেয়া হৈ গৈছে শুবলৈ মানে পৰা নাই দুদিনমানৰ পৰা কি হৈছে জানো এনেই মোৰ টোপনি যাওঁতে 12টা বাজে কিন্তু 2-1 দিনৰ পৰা গৰমটো বেছিয়ে কাৰণে নে কি জানো 2টাও বাজে কেতিয়াবা মোৰতে অৱস্থা বেয়াটো এইটো কাৰণে আমি এটা এই ফ্ৰী AC এটাও আনি থৈছোঁ হয়তো আজি ফিটিং কৰিবলৈ মানুহ আহিব পাৰে আমাৰ ৰুমটোৰ কাৰণে আৰু সেই মানুহৰ আৰু কি আৰু গৰমৰ কাৰণে বেলেগ একো নাই সেই গৰমৰ কাৰণে মানে বৰ্তমান প্ৰয়োজন হৈ গৈছে মই কিন্তু AC ইমান ভাল নাপাওঁ কিন্তু কেতিয়াবা প্ৰয়োজন হৈ যায় আৰু দিয়ক কিন্তু এতিয়া উপায় নাই আৰু এটা লগাই লওঁ বুলি ভাবিছোঁ বাকী আমাৰ মায়ে বা পুৰা গালি পাৰিয়ে থাকে বহুত পইচা খৰচা কৰ বুলি হয় না মা গুড মৰ্ণিং কৈ দিয়া মা একবাৰ ৰাইজৰ বাকী মা হাঁহিহে আৰু হাঁহিব পাৰে আৰু বাকী গাইছ আমাৰ এনেই অফিচ নিচিনা এটা ছেটআপ কৰিছিলোঁ মই ইয়াতে অফিচ মানে কি আৰু কেতিয়াবা এনেই বহিবলৈ কি পঢ়িবলৈ তেনেকুৱা ধৰণে তো বিশেষ বাৰু ইয়াতে কাম নাই হ'লেও মানে কি হয় দেখাই দিছোঁ ইয়াতে আপোনাৰ কি কয় আমি এখন ডাঙৰ টেবুল কিনি থৈছিলোঁ এইফালে 3-4টামান চিট এনে বহিব পাৰে কেতিয়াবা কাষ্টমাৰ 2-এজন আহিলে আৰু এতিয়া আগৰ নিচিনাটো চেল নাই দিয়ক গাড়ী মাৰ্কেটটো চব মানুহে কৰিবলৈ ট্ৰাই কৰিছে আগৰ নিচিনা চেল নাই হ'লেও মানে এনেই অকণমান অফিচ ছেটআপ নিচিনা কৰিছিলোঁ আৰু কিন্তু এতিয়া কাম নাই তেনেকৈ বিশেষ কেতিয়াবা এই কাগজ পত্ৰবিলাক থকা হয় ৰখা হয় পেপাৰ চেপাৰবিলাক বাকী ইয়াত কেতিয়াবা পালকিও আমাৰ কিতাপ পঢ়ে ইয়াতে আৰু এইটো আমাৰ মানে এনেই বাহিৰৰ এনে অফিচ নিচিনা ছেটআপ এটা কৰিছিলোঁ আৰু সেইফালে এটা ডাউন লাইট দি দিছোঁ ধুনীয়াকৈ আৰু সেইফালে আপোনাৰ এটা টিউব লাইট লাগি আছে বাকী এইটো চাইড এনেকুৱা ধৰণৰ এইটো সেয়াই আৰু বাকী এইফালে এটা খুব ধুনীয়াকৈ বেচিনো চুকত দি দিছোঁ কৰ্ণাৰ বেচিন এনেকুৱা ধৰণে এইটো ৰুম এনেকুৱা ধৰণৰ বাকী এইফালে ফুল চুল অলপ লগাই দিছোঁ আৰু এইটো ফ্ল'ৰ টাইলছ লগাই দিছোঁ গোটেই মানে কি হয় টাইলছটো একচুৱেলি আমাৰ লগোৱা কাৰণ নাছিল কিন্তু আমি যেতিয়া কিটচেনটোত লগাইলোঁ কিটচেনটোত লগোৱাৰ পিছত এই ৰুমটোত টাইলছটো অলপ বেয়া লাগিছিলে দেখিবলৈ মানে ফ্ল'ৰখন আগৰ হেৰি হৈ আছিলে তো সেইটো কাৰণে ভাবিলোঁ গোটেই ঘৰটোৱে লগাই পেলাওঁ পিছত গোটেই ঘৰটোৱে লগাবলৈ ডিচাইড কৰিলোঁ টাইলছতে প্ৰায় আমাৰ গ'ল প্ৰায় 1.5 লাখ মান টকা গৈছে লগাওঁতে প্ৰায় 1 লাখ মান টকা বিল হৈছে সেই মোটামুটি আৰু তেনেকুৱা ধৰণৰ হিচাপ বাকী এইটো চাইড আপোনাৰ চাওক এখন দৰ্জাও লগাই দিলোঁ খুব ধুনীয়াকৈ পুৰণা দৰ্জাখন আছিলে মানুহে ক'লে যে টাইলছখিনিৰ লগত দৰ্জাখন মিলা নাই তো সেইটো কাৰণে এইটো টাইলছৰ ডিজাইনৰ লগত দৰ্জাখনো এনেকৈ ধুনীয়াকৈ লগালোঁ এইটো গ্লাছে হয় গ্লাছৰ ওপৰত এইটো ডিজাইন বাকী এইটো টাইলছো খুব ধুনীয়াই লাগে বাৰু দামো আছে তেনেকৈ 480 টকামানকৈ আমি দি আনিছোঁ আৰু বাকী বাহিৰত আৰু এনেকৈ অলপ চুপাৰ টুপাৰ ৰখা হৈছে বাকী ইয়াতে এনেকৈ অলপ আমাৰ ফেমিলি ফটো ৰাখিছোঁ ইয়াতে আমি লেখা পাইছে বোলে ভাইটি আছে ভাই বোৱাৰী পালকি আভিয়া মই পৰি সেনেকৈ আৰু মাও আছে ইয়াতে সেয়া মা আমি লংডিঙত ফুৰিবলৈ যাওঁতে বাকী আমাৰ ডিমৌ এযোৰা হুঁচৰি ৰোল আহিছিলে হুঁচৰি ৰোল যোৱাও ফটো এটা খুব ধুনীয়াকৈ আমি মাৰি কেনে বন্ধুৱাই থৈছোঁ খুব ধুনীয়াকৈ হুঁচৰি গাই গ'ল আমাৰ ভাইটিহঁতে বহুত বেছি থেংক ইউ অলপ দিন আগতে আৰু ধুনীয়াকৈ ৰাখিছোঁ বাকী এইটো ৰুমৰ ছেটআপ এনেকুৱা বাকী সেইটোতো আপোনালোকক নেদেখুৱা বাৰু এইটো ভাই বোৱাৰী ৰুম হয় সেইটো তেনেকৈ টাইলছ লগোৱা আছে এইটো এনেকৈ গোটেই ৰুমখিনিতে আমি টাইলছ লগাই দিছোঁ ইয়াতো এটা টাইলছ লগাইছোঁ এইটো মাৰ পালকি কেতিয়াবা ইয়াতে শুৱে কেতিয়াবা সিফালেও শুৱে সিহঁতি এইটো ৰুমত তেনেকৈ টাইলছ লগালোঁ বাকী মাহঁতৰ এইটো পুৰণা গডৰেজ এটা আছিল এইখনতো বেঞ্চটো লাগিয়ে আছে ইয়াত মানে ভিতৰত কাম চাম কিবা লাগি আছে যে বাকী আমাৰ ৰুমটোলৈ আহোঁ আমাৰ ৰুমটো ছেটআপটো এনেকুৱা ধৰণৰ গাইজ আমি এচিটো আনিছিলোঁ যে এইটো ইয়াতে লগাই দিম বুলি ভাবিছোঁ আৰু বাকী আপোনাৰ এইফালে আমাৰ পৰি ড্ৰেছিং আইনা হয় সেইফালে এটা সৰু আলনা আছে এই আমাৰ বেড সেইফালে আপোনাৰ লাইট ফেন এখন তাতো লগাই দিছোঁ বাৰু মোটামুটি এনেকৈ আৰু সেইটোত বাকী আমাৰ টাইলছটো এনেকুৱা ধৰণৰ কালাৰ লগাই দিছোঁ এইটো টাইলছ বাকী এইটো এনেই পালকি আভিয়া কেতিয়াবা তো সেইকাৰণে সিহঁতৰ কাৰণে এনেই সৰু ছেটআপ এটা কৰি দিছিলোঁ আমি সিহঁতৰ কাৰণে এইটো এক্সট্ৰা ৰুম এটা বনাইছিলোঁ ইয়াতো আপোনাৰ ধুনীয়াকৈ ৰাধা কৃষ্ণ লগাই এনেকৈ আমি পৰ্দা এখন লগাই দিছিলোঁ ধুনীয়া লাগে বাৰু বাকী ইহঁতৰ টাইলছটো এনেকুৱা ধৰণৰ এইটো 2x2 টাইলছ আমাৰ এইটো 2x4 টাইলছ এইখনৰ ইয়াৰ দামটো অলপ বেছি বাৰু 480 মানকৈ লৈছে বাকী আপোনাৰ এই টাইলছটো অলপ দামটো কম এইটো 185 নে কিমান মানকৈ লয় 2x2 খালি কিন্তু আপোনাৰ 2x4 যিটো টাইলছ হয়
মানে 2 ফুট 4 ফুট টাইলছটো ফিনিচিংটো বেছি ভাল আহে এইটো ভালে আহে কিন্তু হেতুতকৈ এই 2x2 টোতকৈ 2x4 টো দেখিবলৈ বেছি ভাল লাগে বাকি এইটো পালকি এভিয়াৰ ৰুম আৰু সৰু ৰুম এটা বনাই দিছিলো ইহঁতক এইটো সাইডত আৰু এফালে আপোনাৰ বেচিন সেচিন ৰাখিছো ধুনিয়াকে এইটো এবাৰ কাজিৰঙা বা দাদাহতে আহিছিলে কিবা গাড়ী এখনত লৈ বিকিবলৈ এই বস্তুটো আমি ৰাখি থলো ইয়াতে বাকি ইয়াত ধুনিয়াকে টাইলছ এখন লগাই দিছো ইয়াত আপোনাৰ ইনে আইনাখন আছে বেচিন আৰু ধুনিয়াকে এটা লাইট দেখা পাইছে ন এটো হেনেকে আৰু এই ৰুমটো ইহঁতৰ কাৰণে সেটআপ কৰি দিছিলো এনেকে বাকি এফালে আপোনাৰ এটাচ বাথৰুম এটা আছে আৰু এনেকে চাইনিজ কোমৰো লগাইছো ইন্ডিয়ান কোমৰো লগাইছো এয়া বাথৰুম সেটআপ হয় এফালে চাইনিজ কোমত ইন্ডিয়ান কোমত দুইটাই আছে মানে জনে যেটো ইউজ কৰে আৰু যাৰ যেটো সুবিধা হয় বাকি আপোনাৰ মিক্সাৰ সিক্সাৰ এনেকে লগালো আৰু আপোনাৰ এফালে আপোনাৰ গ্ৰেজাৰ এটা বেছি মানে ঠাণ্ডাত গৰম পানী ধুবলৈ আৰাম লাগে দিয়ক সেইটো কাৰণে ভাবিলো এটা গ্ৰেজাৰো লগাই লম মই নলগাওলি হৈছিল কিছুমান বস্তু মানে কি হয় মিস্ত্ৰী আইডিয়া মতে আমি কাম কৰিবলগীয়া হৈছে পাইপ মিস্ত্ৰীয়ে ক'লে যে বহুত আৰাম আছে ঠাণ্ডা দিনত লাগে পিছত মিক্স কৰিবা একে হাতে লগাই লয় ভাল 2 টকা খৰচা হয় লগাই লৈছো এটো ফ্লিপকাৰ্ট স্মাৰ্ট বাইৰৰ পৰা আমি আনিছিলো ফ্লিপকাৰ্টৰ পৰা বেছি নহয় 6-7000 নে 8000 এনেকুৱা কিবা এটা লৈছিল আৰু কিন্তু ভাল বস্তুটো ঠাণ্ডাত মানে গা চা ধুবলৈ গৰম পানী কৰি ললে মজা লাগে আৰু বস্তু কিটা এনে পিছত লগাবই লাগিব মিক্স কৰিম ন এটো মানে ভাবিলে একেবাৰে কৰিয়ে ন বাকি একিটা ৰুমৰ সেটআপটো এনেকে আপোনালোকক দেখুৱালো আৰু ফাইনালি যাও আমি যেটো ৰুম আমি বনাবলৈ ষ্টাৰ্ট কৰিছিলো আগৰ আমাৰ কিচেনটো আপোনালোকে দেখিছিলে প্ৰায় বাহৰ বেৰত বা আপোনাৰ বাহৰ ঘৰে আছিল মাটিৰ ঘৰ আছিল আৰু হেয়াৰ পৰা আপোনাৰ এনেকুৱা এটা কিচেন বনোৱা মোৰো এটা মানে মন এটা আছিল যে অকনমান ধুনীয়া কিচেন এটা বনাম তাৰ পিছত হেয়াৰ আৰু তেনেকে বনাবলৈ চেষ্টা কৰিছিলো বাকি আপোনাৰ কিচেনৰ লগতে আমাৰ এনে এটো নামঘৰ এটা লাগি আছে লে আপোনালোকে গোখাই ঘৰ বুলি ক'ব পাৰে নামঘৰ বুলি ক'ব পাৰে এনেকে আৰু এটো নামঘৰৰ সেটআপ হয় এফালে আমাৰ এখন ভাগ আছে বাকি ইয়াতো ধুনীয়াকে টাইলছ লগাই দিছো ইনভাৰ্টাৰটো আমি ইয়াতে ৰাখিছো তেনেকুৱা ধৰণে আৰু ই আপোনাৰ নামঘৰ হয় আমাৰ মানে কিচেনৰ লগতে লাগি আছে এনেকুৱা ধৰণে আৰু বাকি সেটো সাইডৰ সেটআপ এনেকুৱা এফালে এটা কুলাৰ ৰাখি দিছো কেতিয়াবা এনে ইয়াতো মানুহ হয় বেছি মানুহ হলে কেতিয়াবা ইয়াতে আলহী লৈ আহিলে এফালে এলসিডি এখন লৈ মেলি আহিলো আমি এলইডি নে এলসিডি কিবা এটা কয় আৰু এই ক্যামেৰাৰ কাৰণে আমি বিশেষকৈ বেছি ইউজ কৰো কেতিয়া মেমৰিত লগাই সিনেমা চাও এই আপোনাৰ সাউন্ড বাৰ এটা লাগি আছে সাউন্ড বাৰটো ইয়াৰ লগত সাউন্ডটো খুব ধুনীয়াকৈ মিলি যায় বাকি হে তেনেকে এটো আপোনাৰ ডাইনিং হল হয় ডাইনিং হলটো যথেষ্ট ডাঙৰ হয় আমাৰ কেতিয়াবা ভাগৱত পাঠ কৰিলে আমি ইয়াতে কৰিব পাৰো মানে এতিয়া লাষ্ট টাইমত আমি ভাগৱত পাঠ কৰিছিলো ধুনীয়াকৈ আপোনাৰ প্ৰায় 15 এটা ৰুম আৰু এনেকে আমি এটা বনাইছিলো এটো আপোনাৰ ডাইনিং হল আৰু কেতিয়াবা শুবও পাৰে ইয়াত খাবও পাৰে এনেকে ওপৰত আমাৰ ডাউন লাইট লগাই দিছিলো দুফালে দুটা টিউব লাইট লগালো কিন্তু সিলিং লাইট আমি লগোৱা নাই তাত বাকি আপোনাৰ এটো একুৱাগাৰ্ডো লগাই লৈছো বস্তুবোৰ দৰকাৰ হয় আৰু দিয়ক একেলগতে লগাই লোৱাই ভাল বুলি এটো একুৱাগাৰ্ডো এটা লগাই ললো এফালে এটা খুব ধুনীয়া বেচিন লগাই দিছো তেনেকুৱা ধৰণে আৰু বাকি এফালে আৰু এটা মানে আমাৰটো এটা এটাচ বাথৰুম বনাই ললো এটো সকলো ইউজ কৰিব পৰা আৰু এটা বাথৰুম বনাই দিলো এনেকে চাইনিজ কোমত লগাই দিছো এটো এটা চাইনিজ কোমত লগোৱা এটা এটো বাথৰুম আৰু এনেকুৱা ধৰণে গোটেইখিনি দেখুৱাই দিছো আৰু নাভাবিব আৰু গালি চালি নাপাৰিব সব দেখাই দিছে বুলি যেনে খৰচাটো কিমান হল এটো আইডিয়া এটা দিবলৈ মানে কেনেকৈ কৰিছো এটো দেখাই আছো আপোনালোকক এটো আমি টাইলছ লগাইছো 2x2 টাইলছ লগাইছো আৰু নামঘৰটো একে 2x2 হয় এটো কিচেনৰো 2x2 টাইলছ লগাইছো আমি বাকি এফালে ফ্ৰিজ ৰাখাৰ সিস্টেমটো এনে আমি মডুলাৰ কিচেন বনাম বুলি ভাবা নাছিলো আৰু কিন্তু এতিয়া দেখিলে বনাবনা লাগে হলো ইমানটো বেছি দৰকাৰ নাই আৰু গাঁৱলীয়া ঘৰ কি বনাম বাকি যিজন আমাৰ মিস্ত্ৰী লগাইছিলো মিস্ত্ৰীয়ে খুব ধুনীয়াকৈ বনাই দিছে আমাৰ যেটো কিচেন হয় সেই আছে কিচেনটো বহুত ধুনীয়া লাগিছে ইফালে মই ধুনীয়া লাগিছে বুলি কৈছো টাইলছ ধুনীয়াকৈ লগাই দিছে এটা আপোনাৰ আমাৰ মিস্ত্ৰীৰ আইডিয়াতে বনাইছো আৰু বাকি এফালে এনে আপোনাৰ চাউল তল থব পাৰে এটো বেচিনৰ তলখিনি এটো আপোনাৰ স্লাইডিং লগাই দিছো ভিতৰত কিবা কিবি বস্তুবিলাক থাকে আৰু টিং সিং কিবা মিক্সাৰ গ্ৰাইণ্ডাৰ এইবোৰ পৰিয়ে কি ৰাখে এফালে আটা ময়দা কিবা কিবি আৰু এনে বহুত বেছি বস্তু নাই আৰু মোটামুটি আৰু গাঁৱলীয়া ঘৰ কিনো থকা খোৱা কিটা এফালে আপোনাৰ সিংগুল আমি এটো গেছ ষ্টভটা লগাই দিছো এনেকুৱা ধৰণে আৰু স্লাইডিং আপোনাৰ এফালে খিৰিকি লগাই দিলো এনেকুৱা ধৰণে এটো কিচেনত অলপ ডিজাইনটো অলপ বেলেগকৈ দি দিছিলে মিস্ত্ৰী খৰচাটো কিমান হল এটো মই কৈ দিম বাৰু আপোনালোকক এনে এটো সাইডৰ পৰা ডাইৰেক্ট এটো কিচেনটো ওলাইছে এফালে নামঘৰ বাকি এফালে আপোনাৰ এনেকে আৰু এটো ডাইনিং হল আৰু এনেকে ডাঙৰকৈ বনাইছে তাৰ পিছত আপোনাৰ পিছফালটো আমি দেখাই দিছো আপোনালোকক
পিছফালটো হ'ল এনেই আমি জুই গুৰি ছেটআপ কৰোঁ বুলি কৈছিলোঁ এইটো এনেই জুই গুৰি মানে কেতিয়াবা জুই চুই ধৰে পৰিয়ে কেতিয়াবা গাহৰি দানা বনায় কেতিয়াবা মানুহৰ দানাও বনায় মানে মানুহে খোৱা ভাতটো বনায় আৰু সেনেকৈ আৰু সেইটোত কেতিয়াবা বনায় বেছি ইউজ নকৰে কেতিয়াবা সৌ বাহিৰতো বনায় কেতিয়াবা ইয়াত বনায় একো হিচাপ নাই মানে য'তে ত'তে বাকী এইফালে আপোনাৰ ইয়াত বেচিন আৰু এটা দি দিছে বাচন ধুবলৈ বাচন ধোৱা বেচিন বাকী কিটচেনৰ বেচিন এটা ইয়াত এনেকৈ এটা বনাইছে তেনেকুৱা ধৰণে আৰু বাকী পিছফালে এইটো টিউবৱেলৰ পাৰটো হয় টিউবৱেলৰ পাৰটো আমি টাইলছটো লগোৱাৰ কাৰণটো কি হ'ল আমি টাইলছবিলাক অলপ মিক্সাৰ টাইলছ কেতিয়াবা অলপ কম দামতো পাই যোৱা হয় এনে ধৰক আমি 185 টকামান গেটো টাইলছ আনো কিন্তু আমি যেতিয়া টাইলছ ল'বলৈ যাওঁ তেতিয়া মানে মিক্সাৰ টাইলছটো অলপ কম দামত দি দিয়ে তেওঁলোকে মানে বেছি কিছুমান বাছি থকা টাইলছ ধৰক আপুনি 100 পেকেট টাইলছ আনিছিলে দোকানীজনে তাৰে মানে ধৰক 98 পেকেটমান বিকি গ'ল 2 পেকেট থাকি গ'ল সেই ডিজাইনটোৰ আৰু সেইটো ম্যাদ গ'লগৈ ধৰক সেই 2টা পেকেট যদি টাইলছ থাকি গৈছে সেই 2টা পেকেট মানে এক্সট্ৰাকৈ তেওঁলোকে কম দামতো ডিল কৰে সেইটো খালি আপুনি বেলেগ টাইলছ ল'লেহে আপোনাক দিব কেতিয়াবা আপোনালোকে যদি এনেকৈ মিক্সাৰ টাইলছ লগাওঁ বুলি ভাবে ঘৰৰ পিছফালে বা ব্ৰাণ্ডাত লগাওঁ বুলি ভাবে বা আপোনাৰ এইবিলাক ধৰক আমি এতিয়া কিটচেনত এনেকুৱা ঠাইবিলাকত লগাব পাৰোঁ তেনেকৈ এক্সট্ৰা টাইলছটো আপোনালোকেও দোকানত বেলেগ টাইলছ আনিলেহে খালি আপোনালোকক দিব আপোনালোকেও সুধিব পাৰে তেনেকৈ অলপ কম দামতো বস্তুটো আনিব পাৰে মানে তো সেই হিচাপত আমি কম দামত বস্তুটো আনিছিলোঁ ইয়াত চাওক মিক্স আছে এইটো টাইলছ বেলেগ এইটোৰ বেলেগ বা সেইটো অকণমান বেলেগ এনেকৈ বেলেগ টাইলছ লগাই আছিলোঁ মানে ইয়াৰ ডিজাইনটো দেখা পাইছে নহয় এইবিলাক চব বেলেগ টাইলছ হয় বেলেগকৈ লগাইছিলোঁ ইয়াতো লগাইছিলোঁ আৰু এইফালে আপোনাৰ এনেকৈ লগাইছিলোঁ এইফালে টিউবৱেলটো দেখা পালে এইফালে গোটেই গ্ৰিল লগাই দিছোঁ এনেকৈ বাকী এইফালে আপোনাৰ এটা মটৰ ছেটআপ আছে পানী মটৰটো আৰু টেংকিটো আপোনাৰ এইফালে মটৰ ছেটআপটো কৰি পিছফালটো এনেকৈ বনাইছিলোঁ আৰু টেংকিটো আপোনাৰ এনেকৈ ওপৰত লগাই দিলোঁ টেংকিটো ওপৰত লগাই কেনে এইখিনি আপোনাৰ অকণমান শ্বৰ্ট দি দিলে টেংকিটো ওপৰত থাকিবলৈ তেনেকুৱা আৰু মিস্ত্ৰী আইডিয়া মতে কিছুমান কাম কৰিবলগীয়া হয় মিস্ত্ৰীও আমাৰ খুব ভাল মিস্ত্ৰীয়ে পালোঁ বুলি ক'ব লাগিব কামক বহুত ধুনীয়া ফিনিচিং দামো তেনেকুৱা বাৰু মোটামুটি বাকী আৰু সেইটোক তাৰপৰা এইফালে আপোনাৰ এইটো কি বুলি কয় কাপোৰ ধোৱা মেচিন কি বুলি কয় জানো কাপোৰ ধোৱা মেচিনটো কিবা এটা বুলি কয় ৱাশ্বিং মেচিন নে কিবা এটা কয় বাকী আমাৰ এটা বাথৰুমটো এইফালে আপোনাৰ এটেচ বাথৰুম এটা দিলোঁ তাৰপৰা আপোনাৰ সিফালে এটা কিটচেনৰ বাথৰুম এটা আছে সেইটো ছাইডত ডাইনিং হলত তাৰপৰা আপোনাৰ এনেই সৰু বাথটাব এটা আমি এইটো কম দামতে পাই গ'লোঁ সেইটো ছেটআপটো মই ইয়াৰ কাহিনীটো কৈ দিছোঁ এনেই এইটো আপোনাৰ 18,500 টকা লয় আমি 2500 টকাত পাই গৈছিলোঁ 2500 টকাত পোৱা কাৰণ এটা আছিল এই বেচিনটো আপোনাৰ বাথটাবটো তলৰফালে অকণমান মানে ফুটা আছিল তো ফুটা থকাৰ কাৰণে কি হয় আমি এইটো এনেই পৰি থকাৰ কাৰণে আমাকে দিয়ক বুলি ক'লোঁ তেওঁলোকে 4,000 3,000 কিবা এটা বিচাৰিছিল আমি লাষ্টত 2500 টকাত এই বস্তুটো লৈ আহিলোঁ তাৰ ওপৰত টাইলছ লগাই কিনে ধুনীয়াকৈ এইটো মানে গা চা ধুব পৰা কৰি দিলোঁ মই বিশেষকৈ এদিনে গা ধুলোঁ ইয়াতে কিন্তু পালকি আবিয়াই প্ৰায় ইয়াতে পানী খুলি প্ৰায় গা ধুৱে সিহঁতক মটৰেদি পানী দি ইয়াত ফুল কৰি দিওঁ ধুনীয়াকৈ ধুৱে নহ'লে এইটোও লগাই লয় এনেকৈ এইটো এনেকুৱা ধৰণে আপোনাৰ এনেকৈ সেয়া এনেকুৱা ধৰণে বাকী আৰু এটা আমি চবচে বঢ়িয়া আমাৰ এতিয়া কি হয় এই মিক্সাৰ বনোৱা যিটো বাথৰুম ন সেইটোৱে মজা লাগে সেই বাথৰুমটো কেনেকৈ মজা লাগে দেখাইছোঁ এইটো আপোনাৰ ইণ্ডিয়ান কুমুদ বাৰু তো ইণ্ডিয়ান কুমুদৰ বাথৰুমটো কি হ'ল চাওক ইয়াত বেলেগ ধৰণৰ গোটেই একদম মিক্সাৰ টাইলছখিনি আছে এই বাথৰুমটো দেখিবলৈ বহুত বঢ়িয়া লাগে এইটো বাথৰুম আকৌ শ্বৰ্ট দিয়াও হয় বাকী আপোনাৰ 2 in 1ত আপোনাৰ অকল এইটো পানী খুলিব পাৰিব প্লাছ আপোনাৰ এইটো দিলে আপোনাৰ এইটো পানী এনেকৈ আহে মানে ইয়াৰ পৰাই আপোনাৰ অকল শ্বাৱাৰটো হেণ্ড শ্বাৱাৰটো দি কেনে ওপৰত দি দিলোঁ এনেকৈও গা ধুব পাৰিব ডাইৰেক্ট হেণ্ড শ্বাৱাৰ দি গা ধুব পাৰে বাকী ইয়াত মানে গোটেই মিক্সাৰ টাইলছখিনি লাগি আছে আৰু চবচে বঢ়িয়া লাগে আমাৰ এইটো বাথৰুমে বঢ়িয়া লাগে মানে দেখিবলৈ মজা লাগে তলৰ পৰা চব ধুনীয়াকৈ আৰু সেয়াই আমাৰ ঘৰৰ ছেটআপ গাইজ যেন বনালোঁ বহুতখিনি আশা আছিল আৰু সেয়াই টকা পইচা খেলটো মই ক'লোৱেই কেনেকৈ হ'ল ইউটিউবৰ পৰা মোটামুটি টকাটো আহে আজিকালি অলপ প্লাছ ফেচবুকৰ পৰাও আহে অলপ চলপ সেয়াই লোন চোন কিবাকিবি লৈ মেলি ঘৰটো যেন বনালোঁ প্ৰায় ক'বলৈ গ'লে মিস্ত্ৰীয়ে আমাৰ পকা মিস্ত্ৰীয়ে লৈছিলে প্ৰায় 2,80,000 টকা পকা মিস্ত্ৰীতে গ'ল বাকী আপোনাৰ টাইলছত গ'ল আৰু বস্তু বাহানি মেটেৰিয়েলবিলাক চব মানে টোটেল মিলাই মেলি এনেই প্ৰপাৰ হিচাপটো মইতো দিব নোৱাৰিম আপোনালোকক কিন্তু মানে সেই 15ৰ ভিতৰত কিবা এটা গৈছে বুলি ভাবি থৈছোঁ আৰু মানে সিমানটো গ'লেই মোটামুটি আৰু 15 লাখ বুলি কোৱা কাৰণে 15 বুলি টোটেল 15 নহয় কি হয় আমি এই প্ৰথম যিটো ফ্ৰণ্টৰ ঘৰ হয় ফ্ৰণ্টৰ ঘৰটো আগতে বনাইছিলোঁ কিটচেনৰ পৰা বাকী টাইল চাইজ লগোৱালৈকেহে আপোনাৰ সিমানটো বাজেট দিছোঁ কিন্তু ফ্ৰণ্টৰ ঘৰটো আমি 2015ৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই ঘৰটোত সেইটোত ইনক্লুড থকা নাই পইচাটো মই বাকী এতিয়া বৰ্তমান যিটো কৰিলোঁ সেইটোতে মই 15 বুলি কৈ আছোঁ আপোনালোকক এইখিনিতো অলপ বেলেগ হ'ব ইয়াতো প্ৰায় 10ৰ ভিতৰতে আছিল চাগে
টোটেল 25 মান হ'বগৈ চাগে তেনেকুৱা আৰু মানে এইটো যে ধৰিলেগৈ সেই হিচাপটো হ'ব কিন্তু সেইটো 2015 পৰাই আমি ষ্টাৰ্ট কৰিছিলোঁ ঘৰটো বনাবলৈ চিলিং লাইট ওপৰ ৰড চডবিলাক টিংবিলাক ৰঙা লগাই দিছিলোঁ এইখিনি টিং ৰঙা টিং দেখা পাইছে নহয় গোটেই টিংখিনি ৰঙাই লগাই দিলোঁ বাকী এইফালে পৰিও সেইফালে দুটা গঁৰালো বনাই ল'লোঁ সেইফালে 3টা গাহৰি থাকি ৰাখিব পৰাকৈ গঁৰাল এটাও সিফালে বনাই লৈছোঁ মই দেখাই দিছোঁ গোটেইখিনি মানে কাম একেলগতে আমি কৰি লৈছিলোঁ আৰু ছাগলী গঁৰালো সেইফালে একেলগতে বনাই লৈছোঁ আমি এইফালে আপোনাৰ 3টা গাহৰি পুহিব পৰা গঁৰাল এইফালে পৰিয়ে এইফালে দানা দি আছে দানা দিছা নেকি তো পৰিয়ে দানা দি আছে আৰু সেই গঁৰালৰ তলতো আপোনাৰ ছাগলী ৰাখিব পৰাকৈ গঁৰাল বনাই কেনে তলত কুকুৰা ৰাখিব পৰা তাতো অকণমান চৰ্ট দি দিয়া হ'ল তেনেকৈ আৰু ছেটআপটো বনালোঁ সেনেকুৱা ধৰণে সেয়ে খৰচা পাতি আপোনাৰ বিষয়ে ক'লোৱে প্ৰায় 15 লাখ মান টকাৰ ভিতৰত 15 ভিতৰত গৈছে আৰু সেয়ে মোটামুটি আৰু সেয়ে অলপ কিবা কিবি কৰি মেলি আৰু এনেকৈ মিলাই মেলি বনালোঁ একচুৱেলি দেখুৱাৰ কাৰণ নাছিল ঘৰটো কিন্তু বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে দেখাই দিছোঁ মোৰ মনটো অকণমান হালকা হৈ যাওক মই আগতে কৈ দিছিলোঁ যে হোম টুৰ এটা দিম তো সেইকাৰণে দিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাব কষ্ট কৰক কষ্টৰ ফল সদায় মিঠা এদিন নহয় এদিন কিবা ছাকচেছ হ'বই কৰি যাওক কাম আপুনি কৰিব পাৰিব কৰি যাওক খালি বাকী ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ইমান সময় চোৱা বহুত বেছি ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই চি ইউ লাভ ইউ বাই বাই